সমাগত বিধানসভা নিৰ্বাচনক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি নিৰ্বাচনী কুচকাৱাজ চলিছে আৰু তাৰ সমন্বয়কে ৰহা সমষ্টিটো দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী কুচকাৱাজ চলিছে যিহেতু ৰহা সমষ্টিত কংগ্ৰেছ দলে নিজৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তাৰ সমান্তৰালকে কিন্তু এতিয়ালৈকে বিজেপিয়ে কোনো ধৰণৰ প্ৰাৰ্থী এতিয়ালৈকে ঘোষণা কৰা নাই প্ৰাৰ্থীৰ নাম কিন্তু চৰ্চাত আহিছে দুগৰাকী ব্যক্তিৰ নাম ৰহা সমষ্টিৰ বৰ্তমানৰ যিগৰাকী বিধায়ক যিগৰাকী বিজেপি বুলি ক'ব লাগিব শশীকান্ত দাস আৰু তাৰ লগতে সঞ্জীৱ হাজৰিকাৰ নাম বৰ্তমান চৰ্চালৈ আহিছে আৰু ইয়াকে লৈ বৰ্তমান দেখিবলৈ পোৱা গৈছে যে দুটা শিবিৰ হৈছে সঞ্জীৱ হাজৰিকা শিবিৰ আৰু শশীকান্ত দাসৰ দুটা শিবিৰ ইয়াত ৰহাত হৈছে আৰু তাৰ লগে লগে ক'ব লাগিব যি মিত্ৰজোঁটৰ দল অগপৰ বৰ্তমান দুটা ফৈদ হৈছে অগপৰ এটা ফৈদে যদি বিষ্ণু দাসক টিকেট দিয়াটো তেওঁলোকে দাবী কৰি আছে আন এটা ফৈদে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ টিকেট দিলেও থাকিব বুলি কৈছে প্ৰায় তেওঁলোকে সংবাদমেল সম্বোধন কৰি আহিছে ৰহাত কিন্তু এতিয়া তাৎপৰ্যপূৰ্ণ বিষয় হৈ পৰিছে যে ৰহা বিজেপিত এতিয়া দুটা ফৈদ দেখিবলৈ পোৱা গৈছে মই উল্লেখ কৰিছোঁ এটা ফৈদত যিহেতু বৰ্তমানৰ যিগৰাকী বিধায়ক শশীকান্ত দাস যিহেতু তেওঁ যোৱা 4টা বছৰে বিজেপিৰ হৈ কাম কৰি আহিছিল আৰু যোৱা 5 মাৰ্চত তেওঁ বিজেপি দলত যোগদান কৰিছে আৰু আনগৰাকী হৈছে বিজেপি পুৰণি কৰ্মকৰ্তা সঞ্জীৱ হাজৰিকা তেওঁ কেইবাবাৰো টিকেট বিচাৰিছে বিজেপি দলৰ পৰা বৰ্তমানলৈকে তেওঁ টিকেট পোৱা নাই এইবাৰো তেওঁ বিচাৰিছে আৰু বহুত তেওঁৰ যিখিনি সমৰ্থক সেই সমৰ্থকসকল আশাবাদী যে এইবাৰ সঞ্জীৱ হাজৰিকাই টিকেট লাভ কৰিব আৰু আন একাংশ যি শশীকান্ত দাসৰ যি সমৰ্থক তেওঁলোকে বিচাৰিছে যে শশীকান্ত দাসে টিকেট লাভ কৰিব লক্ষণীয় হৈ পৰিছে ৰহা বিধানসভাৰ নিৰ্বাচনী কুচকাৱাজ আৰু আমি যিহেতু আজি ৰহা সমষ্টিত উপস্থিত আছোঁ আৰু ৰহা সমষ্টিৰ যি দুই শিবিৰ সেই দুই শিবিৰৰ যিসকল ব্যক্তি আচলতে স্থানীয় ভোটাৰ দলীয় কৰ্মীসকলৰ লগত আমি মত বিনিময় কৰিম আৰু তেওঁলোকে আচলতে কি কয় আমি যাওঁ আহকচোন তেওঁলোকৰ কাষলৈ ৰহা সমষ্টিবাসী হিচাপে কেৱল মাত্ৰ আমি সঞ্জীৱ হাজৰিকাক বিচাৰোঁ সঞ্জীৱ হাজৰিকা 2016 আৰু 2021 দুইটা টাৰ্মতে তেখেতে টিকট প্ৰত্যাশী আছিলে আৰু প্ৰায় 2021 তেখেতৰ টিকট নিশ্চিত আছিলে কিন্তু মিত্ৰ দলক আমি চিটটো এৰি দিব হোৱাৰ কাৰণে তেখেতে বঞ্চিত হ'বলগীয়া হয় আমাৰ ৰাজ্যিক নেতৃত্বৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে এইবাৰ ৰহা সমষ্টি সঞ্জীৱ হাজৰিকাক টিকটটো প্ৰদান কৰিব আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নীতিন নবীনজী ৰাষ্ট্ৰীয় সভাপতি গতিকে আমি অনুৰোধ কৰিম যে ৰহা সমষ্টি সঞ্জীৱ হাজৰিকাক টিকটটো প্ৰদান কৰে চাওক তেখেতে বিজেপিক জইন কৰা কিমান দিন হৈছে তেখেতে এতিয়ালৈকে ভালকৈ বিজেপি নীতি আদৰ্শৰ বিষয়ে জ্ঞাত নহয় চাগে গতিকে তেখেতকতো বিজেপি দলে টিকট প্ৰদান কৰিলেও কিন্তু বিৰোধীয়ে জিকিব নোৱাৰিব গতিকে কেৱল মাত্ৰ আমাক সঞ্জীৱ হাজৰিকাক লাগে ৰহা সমষ্টিৰ উন্নয়ন কেৱল মাত্ৰ সঞ্জীৱ হাজৰিকাইহে কৰিব পাৰিব বিজেপিৰ যুঁজখন বা বিজেপিৰ খেলখন লক্ষণীয় হ'ব কাৰণ দুগৰাকীকৈ প্ৰাৰ্থী এতিয়া চৰ্চাত আছে সঞ্জীৱ হাজৰিকা আৰু শশীকান্ত দাস বিজেপি শশীকান্ত দাস আৰু সঞ্জীৱ হাজৰিকা আপোনালোকে বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মী হিচাপে কাক বিচাৰে আগন্তুক দিনত ৰহা সমষ্টিটো আচলতে ৰহা সমষ্টিৰ সন্মানীয় বিধায়ক বৰ্তমান শশীকান্ত দাস ডাঙৰীয়াই বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি ধৰণে দেশখনৰ বা ৰাজ্যখনৰ যি ধৰণৰ উন্নয়ন আগবাঢ়িছে আৰু ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস ডাঙৰীয়াৰ সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত হাতে হাত ধৰি আজি ৰহা সমষ্টিটো যি ধৰণে বাট পথৰ পৰা চাবনে আপোনালোকে বীজৰ ক্ষেত্ৰতে চাবনে আজি ধৰক আপোনাৰ জোঙাল বড়ো পৰ্যটন ক্ষেত্ৰটোৱে চাবনে অন্যান্য বিভিন্ন দিশ কিছুমান আছে যেনেকে আমাৰ চাবমুখ বি হানচাৰী স্কুলখন আজি কি ধুনীয়াকৈ মডেলিটি স্কুল হিচাপে ঘোষণা কৰিছে গতিকে এনেকুৱা ধৰণৰ যিখিনি উন্নয়ন কৰিছে ৰহা সমষ্টিত যথেষ্ট বাট পথৰ উন্নয়ন হৈছে গতিকে সকলো দিশতে উন্নয়ন কৰিছে আজি অৰুণোদয়ৰ ক্ষেত্ৰতে হওক বা আজি উদ্যমিতা আঁচনিৰ ক্ষেত্ৰতে হওক বা যিকোনো বিষয়ববীয়া মানে যিখিনি মানে চৰকাৰী যিখিনি আঁচনি খুব সুচাৰুৰূপে আমাৰ ৰহা সমষ্টিৰ সন্মানীয় বিধায়ক শশীকান্ত দাস ডাঙৰীয়াই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উন্নয়নমূলক আঁচনিসমূহ যি ধৰণে আমাৰ সফল হিচাপে ৰহা সমষ্টিত উন্নয়নৰ দিশত যি আগুৱাই নিছে তাৰ বাবে আমি যথেষ্ট সুখী পুনৰ ৰহা সমষ্টিৰ শশীকান্ত দাসে পুনৰ আমাৰ ৰহা সমষ্টিৰ টিকেটটো মানে পাওক আৰু বিপুল সংখ্যক ভোটৰে আমি তেখেতক জয়যুক্ত কৰাম এটা অভিযোগ উত্থাপিত হৈ আহিছে যে বিজেপি পুৰণি বিজেপি তেনেকুৱা এটা অভিযোগ উত্থাপিত হৈছে মানে কি বিজেপি পুৰণি বিজেপি বুলি এইটো তেনেকুৱা ধৰণৰ কোনো আমাৰ ইয়াত বিষয় নাই গতিকে কথাটো হ'ল কি চাওক আমাৰ শশীকান্ত দাস ডাঙৰীয়াইও তেখেত যথেষ্ট আপোনালোকে দেখিছেই গতিকে ইয়াত কোনো বিজেপি তেওঁ চোৱা নাই তেওঁতো এটা কথা আপোনালোকে মন কৰিছে নে নাজানো ৰহা সমষ্টিৰ সন্মানীয় বিধায়কে কিন্তু আজিলৈকে কোনো ধৰণৰ বোলে বিজেপি পাব আমি কাম নকৰিম বোলে পুৰণাই পাব তেনেকুৱা ধৰণৰ কোনো বিষয় কমেণ্ট দিয়া নাই আপোনালোকে প্ৰতিটো চাব কথাখিনি তেখেতে এটা কথাই বাৰে বাৰে কৈ আছে যে ৰাষ্ট্ৰীয় মানে দলে যাক টিকেট দিব তেওঁ হৈ শশীকান্ত দাস বিধায়কজনে কৈছে আৰু বিধায়কজনে কোৱাৰ পিছতে আমি সেই বিষয়টো কি মতামত দিম আপোনালোকে কওক গতিকে ৰহা সমষ্টি বিধায়কজনে কৈ আছে যে দলে যাক টিকট দিব আমি বিপুল সংখ্যক ভোটত আমি জয়যুক্ত পাম কিন্তু সেই হিচাপে আমি শশীকান্ত দাস ডাঙৰীয়াৰ নেতৃত্বত যিহেতু আমাৰ সমষ্টিটো উন্নয়ন হৈছে গতিকে শশীকান্ত দাস ডাঙৰীয়াই টিকেটটো পোৱাটো আমি বিচাৰো আৰু শশীকান্ত দাসক টিকেট দিয়ক জিকাই পঠিওৱা দায়িত্ব আমাৰ শশীকান্ত দাস জিন্দাবাদ আমাৰ আগন্তুক যি শশীকান্ত দাস আছিলে বিধায়ক এইবাৰো তেখেতে আমাৰ বিজেপিত জইন কৰিছে আমি বিজেপি দলৰ ফালৰ পৰা তেখেতে যথেষ্ট উন্নয়ন কাম কৰিছে আৰু আমি আগন্তুক বিধানসভা 2026 ইলেকশ্যনত আমি আগন্তুক তেখেতকে মানে প্ৰাৰ্থী হিচাপে বিচাৰো বিজেপিৰ ফালৰ পৰা এটা বিষয় চৰ্চা হৈছে যে
তেখেত ন বিজেপি হয়। আৰু যিহেতু ন বিজেপি নতুনকে আহিছে, পুৰণা যথেষ্ট বিজেপি আছে, জ্যেষ্ঠ বিজেপি আছে, তেওঁ আচলতে দলীয় টিকেট পোৱাটো একাংশই মন্তব্য কৰিছে। এই বিষয়ে আপোনালোকে কি ক'ব? সেই বস্তুটো মানে আমাৰ কি ধৰি লওক ওপৰ ৰাজ্যিক নেতৃত্বই সেই বস্তুটো নিৰীক্ষণ কৰি আছে, বিচাৰ বিবেচনা কৰি আছে। আমি আশাবাদী যে আগন্তুক শশীকান্ত দাসদেৱে মানে টিকেট পোৱাত আমি বিচাৰো, আৰু সেই বিষয়টো ৰাজ্যিকে চিন্তা চৰ্চা কৰি শশী শাসকে টিকেটটো যদি দিব বুলি আমি টিকট লাভ নকৰে, আপোনালোকে যিগৰাকীকে দলে টিকট দিয়ে তেওঁক সহযোগিতা কৰিব নহয়? আমি 100% মানে আশাবাদী শশীকান্ত দাসকে দিব, আৰু শশীকান্ত দাসৰ দিয়াটো আমি বিচাৰো যে তৃণমূল মানে কাৰ্যকৰ্তা হিচাপে, আৰু তেখেতকে আমি বিপুল ভোটত ৰহা সমষ্টিৰ পৰা ভোট দি জয়যুক্ত কৰা আগন্তুক 26 তাৰিখত। আমি পোনপ্ৰথমে বিচাৰিম এটা বস্তু যে আমাক ৰহা সমষ্টিৰ মানে ৰাইজ হিচাপে আমি প্ৰথম বিচাৰিম এটা সবল নেতৃত্ব, যে যিটো সবল নেতৃত্বৰ জৰিয়তে আমি উন্নয়নৰ দিশ বুলিয়ে নহয়, আমি যাতে গোটেই মানে ব্যৱস্থাপনাখিনি খুব সুন্দৰভাৱে যাতে আমি আগুৱাই লৈ যাব পাৰোঁ। আমি যাতে সময়ত ৰহা সমষ্টিত থকা প্ৰতিটো জাতি জনগোষ্ঠীয়ে যাতে সমমৰ্যাদা লাভ কৰে, সেই কথাটো আমি প্ৰথম অনুভৱ কৰিম। তাৰপিছত বাকীখিনি উন্নয়ন, উন্নয়নটো আজি কম বেছি পৰিমাণে চবতে হৈ আছে, ৰহা সমষ্টিটো হৈছে। কিন্তু আজি ৰহা সমষ্টিত এটা বস্তু আমি সদায় সকলোৱে বিচাৰে যে ইয়াতে থকা যিখিনি জাতি জনগোষ্ঠীয়ে পাব লগা যিটো মৰ্যাদা, এই মৰ্যাদাটো প্ৰথম সকলোৱে অনুভৱটো কৰিব। নাই, আচলতে এইবাৰ আমি ক'বলৈ গ'লে আমি অলপ নতুন মুখৰ কামনা কৰিছোঁ। নতুন মুখ হিচাপে অলপ এইবাৰ ৰহা সমষ্টিত যুৱ নেতা বা সকলোৱে বিচাৰিছে যুৱ এখন মুখ বা এখন নতুন মুখ, যিজনে আমাক সকলোকে এটা সুসংগঠিতভাৱে আমাক সকলোৱে আগুৱাই নিব পাৰিব। তেনেকুৱা এখন মুখ এইবাৰ আচলতে আমি চবে যদি বিশ্লেষণ কৰোঁ, তেতিয়া প্ৰথম ভাৰতীয় জনতা পাৰ্টীৰ পৰা আহিব লাগিব। প্ৰথম ভাৰতীয় জনতা পাৰ্টীৰ পৰা যদি আহোঁ, তেতিয়াহ'লে আমি এইবাৰ যুৱ মুখ হিচাপে সঞ্জীৱ হাজৰিকা ইতিমধ্যে ৰহা সমষ্টিৰ প্ৰতিটো চুকে কোণে প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত এটা সুসম্পৰ্ক ৰক্ষা কৰি চলিছে তেখেতে। গতিকে তেখেতক যদি ভাৰতীয় জনতা পাৰ্টীয়ে টিকেট প্ৰদান কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে তেখেতক জিকাবলৈ কাৰণে সকলোৱে আগবাঢ়ি আহিব। আৰু আমি ট্ৰাইবেল জনগোষ্ঠী হিচাপেও আমিও তেখেতক আমি পচন্দ কৰোঁ। একচুৱেলি প্ৰথম পচন্দ সঞ্জীৱ প্ৰথম পচন্দ সঞ্জীৱ হাজৰিকা বুলি ক'ব লাগিব। কাৰণ কিয়নো নিশ্চিতভাৱে সকলোৱে অসমৰ সকলোৱে জানে যে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ এখন আহিব। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ হাতত সমষ্টিটো ৰাখিবৰ কাৰণে নিশ্চয় ভাৰতীয় জনতা পাৰ্টীৰ কথাই প্ৰথম চিন্তা কৰিব লাগিব। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰতিনিধি কৰিব পৰাকৈ এখন যুৱমুখ আছে, এখন শক্তিশালী যুৱমুখ। গতিকে তেখেত হৈছে সঞ্জীৱ হাজৰিকা। আমি তেখেতক অসমৰ মানে ৰহা সমষ্টিৰ প্ৰতিটো চুকোণত আমি দেখা পাইছোঁ। গতিকে প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত তেখেতৰ এটা ভাল সুসম্পৰ্ক আছে, ভাল সম্পৰ্ক আছে। গতিকে তেখেতক যদি ভাৰতীয় জনতা পাৰ্টীয়ে টিকেট প্ৰদান কৰে, আমি ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ বিজয় হোৱাত খুব বেছি জটিলতা নাথাকিব। আৰু এখন ঘৰলৈ এজনী বোৱাৰী অহাটো স্বাভাৱিক কথা, কিন্তু ডেট মিনছ এইটো নহয় যে বোৱাৰীজনী আহি পেলাই যে ঘৰৰ মালিককে উলিয়াই দিব। গতিকে আমি বিচাৰিম এইটো যে সকলোকে আমি শুভেচ্ছা জনাইছো, সকলোকে আমি আগন্তুক সময়ত আকৌ আহক, আমি সন্মান জনাম, তেওঁলোকক আদৰণি জনাইছো। কিন্তু বহিবলৈ চকীখন এৰি দিয়া ব্যক্তিসকলে বুজিব লাগে যে আমি সন্মান সহকাৰে বহিব দিছো। গতিকে আমাকো সন্মান জনাব বুলি আমি আশাবাদী। পুৰণি বিজেপি কৰ্মীসকলক গুৰুত্ব নিদিয়ে নেকি? নাই, মই সেই গুৰুত্ব দিয়ে নিদিয়ে বা মন্ত্ৰী ডাঙৰীয়াকে কোৱাৰ পিছত গুৰুত্ব দিব সেইটো বুলি মই কৈ পেলাই কথা বিচৰা নাই। একচুৱেলি তেখেতো ধৰক পুৰণা কৰ্মী হিচাপে এনেকে কম, কিন্তু ধৰক তেওঁ আজি এসপ্তাহে হোৱা নাই। গুৰুত্ব দিব নে নিদিয়ে সেইটোতো আগততো নাছিল। তেওঁ পদুম ফুল চিম্বলিক হিচাপে তেওঁ অহা আজি মোটামুটি ধৰক 4 দিনমান হৈছে চাগে। গতিকে বাকীখিনি সময়ত সময়ে ক'ব তেওঁ কিখিনি কৰিব পাৰে নোৱাৰে। গতিকে আমি আশা কৰিম যে আমাৰ মাজৰ পৰাই আমাৰ দলৰ একান্ত সেৱক হিচাপে যদি নিজকে 15 বছৰ 16 বছৰ ধৰি ৰাইজৰ ওচৰত বিলীন কৰি দিছে সঞ্জীৱ হাজৰিকা যদি পায়, আমি অথই আনন্দিত সুখী হ'ম। 2001 চনৰ পৰা বিধানসভা নিৰ্বাচনৰ লগত পোনপটীয়াভাৱে জড়িত। 2001 চনৰ পৰা আমি যিকেইজন প্ৰাৰ্থী পাইছো, বিজেপি মূলৰ এজনো প্ৰাৰ্থী পোৱা নাই। তথাপিও এইবাৰ আমি 2026 চনত এনেকুৱা এজন প্ৰাৰ্থী বিচাৰিছো যিজনে বিজেপিৰ হৈ দেহে কেহে কাম কৰিছে আৰু বিজেপি শিপাৰ এজন প্ৰাৰ্থীক আমি বিচাৰো। পোনপ্ৰথমবাৰৰ বাবে আমি আশা কৰিছো আমাৰ অসমৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ যুৱ অসম ৰাজ্যিকৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ প্ৰতি আমাৰ এটা বিনম্ৰ অনুৰোধ আছে। আমি 2001 চনৰ পৰা বহুত কষ্টৰে বিজেপি কৰিছো। ৰহা সমষ্টিটোত 2016 চনত আমি বিজেপি যদিও MLA এজন পাইছিলো, তেখেতো কিন্তু শিপাৰ বিজেপি নাছিলে। তথাপিও আমি দেহে কেহে লাগি তেওঁক বিপুল ভোটত জয় কৰাইছিলো। আৰু এইবাৰো আমি শিপাৰ এজন প্ৰাৰ্থী বিচাৰিছো, যিজনক যাতে বিজেপিৰ সকলো কৰ্মীয়ে দেহে কেহে লাগি তেওঁক যাতে
বিপুল ভোটত জয় কৰাব পাৰে আৰু বিজেপি যি বেয়া দিনত কষ্ট কৰিছিলে তেওঁলোকে যাতে এবাৰ সন্মান পাব বুলি আমি আশা কৰিছো। এতিয়ালৈকে বৰ্তমানৰ যিজন আমাৰ বিধায়ক আছে তেখেতে হয়তো আপোনালোকে গম পাইছে, তেখেতে বিজেপি দলত যোগদান কৰিছে। কিন্তু বিজেপি পুৰণি বিজেপি বুলি কথা নাই, তেওঁ আজি 4 বছৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ লগতে কাম কৰি আছে। গতিকে তেখেতে টিকেট পালে আমি নথৈ আনন্দিত হ'ম। বিজেপি পুৰণি বিজেপি বুলি এটা সংঘাত আৰম্ভ হৈছে নেকি বিজেপিৰ ভিতৰত? চাওকচোন, আপোনালোকে যে কৈছে নতুন বিজেপি, হিমন্ত বিশ্ব শৰ্মাটো কংগ্ৰেছেই আছিলে, তেখেতটো নতুন বিজেপি বুলি কথা নাছিলে। এখেতক নতুন বিজেপি বুলি কিয় আপোনালোকে আখ্যান দিছে বাৰু? যদি দলে শশীকান্ত দাসক টিকেট নিদিয়ে তেনেহলে আপোনালোকে বিজেপি তৃণমূল কৰ্মীয়ে কি কৰিব? আমি বিজেপি দলৰ কাৰ্যকৰ্তা দলে, কাৰণ বিধায়কজনে এতিয়াও তেওঁ যিদিনাখন জইন কৰি আহিছে তেতিয়াও তেওঁ কৈছে যে বিজেপি দলে যাক টিকেট দিয়ে আমি তেখেতৰ হৈ কাম কৰিম। গতিকে আমি বিজেপি দলৰ কাৰ্যকৰ্তা, গতিকে তেখেতৰ হৈ আমি যোনজনকে প্ৰাৰ্থিত্ব প্ৰদান কৰি আমি বিজেপি দলৰ হৈ কাম কৰিম। এই নীতি আদৰ্শ আপোনাক বিজেপি বৰ্তমানৰ বিধায়ক শশীকান্ত দাসে শিকাইছে? হয়, আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা যথেষ্ট শিকিব লগা আছে বা শিকিছো তেখেতৰ পৰা। আগন্তুক 2026 যিটো বিধানসভা ইলেকশ্যন আহি আছে, আমি ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা ৰহা বিধানসভা সমষ্টিত এজন সমৰ্পিত কাৰ্যকৰ্তা আৰু শিপাৰ লগত সম্পৰ্ক থকা, যি ব্যক্তিগত উন্নয়নতকে ৰাজহুৱা উন্নয়নৰ কথা চিন্তা কৰিব পাৰে। অনাগত সময়ত আহি থকা সময়বিলাক বৰ কঠোৰ সময় আহি আছে। যুৱ চামৰ কাৰণেও কঠোৰ সময় আহিছে, সকলোৰে কাৰণে কঠোৰ সময় আহিছে, সংগ্ৰামৰ সময়। এই সংগ্ৰামখনক সুকলমে পাৰ কৰি নি ৰাইজৰ সহযোগিতাৰ লগত লৈ ৰাইজৰ উন্নয়নৰ কাৰণে, অকল ৰাস্তা পদূলি উন্নয়নে আজি যাতে ৰাইজৰ উন্নয়ন নহয়, সমসাময়িক সময়ত সময় উপযোগী সিদ্ধান্তৰে সমষ্টিটোক আগুৱাই নিবৰ কাৰণে আমি চাওক 126টা সমষ্টিৰ ভিতৰত ৰহা সমষ্টিক আমি তলৰ ফালৰ পৰা কাউণ্ট কৰা পাওঁ। বিভিন্ন ৰেকৰ্ডে সেইখিনি কথা কৈছে। আমি আজিলৈকে ৰহা সমষ্টিত এনেকুৱা এটা অনুষ্ঠান পোৱা নাই যি আমাৰ নিবনুৱাসকলক সকাহ দিব পাৰে, যি ৰাইজৰ উন্নয়নৰ কথা চিন্তা কৰিব পাৰে। তেনেকুৱা এজন ব্যক্তি হিচাপে সঞ্জীৱ হাজৰিকাক আমি বিচাৰিছো আৰু দলৰ সমৰ্পিত কাৰ্যকৰ্তা। আমি 13-14 চনৰ পৰা আমি তেওঁৰ লগত আছো। বিপদৰ সময়তো তেওঁ ৰাইজৰ লগতে আছে আৰু তেওঁ দল এৰি যোৱা মানুহ নহয় আৰু তেওঁকে আমি বিচাৰিছো। বাকীসকল যিসকল নতুনকে আহিছে বা আহিব বিচাৰিছে বা দলৰ লগত সম্পৰ্কত আহিছে, তেখেতসকলৰ দ্বাৰা যে ৰাইজৰ কথা চিন্তা হ'ব, ব্যক্তিগত উন্নয়নৰ কথা তেওঁলোকে চিন্তা কৰে, নিজৰ উন্নয়নৰ কথা চিন্তা কৰে। আমি সঞ্জীৱ হাজৰিকা ডাঙৰীয়া নিজৰ উন্নয়নৰ কথা চিন্তা কৰিবলগীয়া নাই। তেওঁ ৰাইজৰ কাৰণে আছে, ৰাইজৰ লগত আছে, 24/7 ৰাইজৰ লগত থাকিব। সেইখিনি আমি সহযোগিতা পাই আহিছো। আমি সঞ্জীৱ হাজৰিকা ডাঙৰীয়াকে বিচাৰিছো। যিহেতু সমাগত বিধানসভা নিৰ্বাচনত ইতিমধ্যে ৰহা সমষ্টিৰ টিকেট ইতিমধ্যে জাতীয় কংগ্ৰেছ দলে ঘোষণা কৰিছে, কিন্তু বিজেপি এতিয়ালৈকে ঘোষণা কৰা নাই বিজেপি টিকেট। যিহেতু কিন্তু বিজেপি এতিয়া চৰ্চা হৈছে দুটাকে নাম, বিজেপি দুটা শিবিৰ আমি দেখিবলৈ পাইছোঁ। বিজেপি শশীকান্ত দাস, তাৰ লগতে যিগৰাকী পুৰণা বিজেপি আছিলে সঞ্জীৱ হাজৰিকা, তেওঁৰ নাম সঘনে উচ্চাৰিত হৈছে। আচলতে বৰ্তমান আপোনালোকে এগৰাকী সাধাৰণ ভোটাৰ হিচাপে, ৰহাবাসী হিচাপে আচলতে কি বিচাৰে? প্ৰথম কথা, আমাৰ ইয়াত কোনো দুটা শিবিৰ বা দুটা কেণ্ডিডেট নাই। কথা হ'ল ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেট হিচাপে ৰহা সমষ্টি বা ৰাইজে সঞ্জীৱ হাজৰিকাকে জানে। এইকাৰণে জানে যে সঞ্জীৱ হাজৰিকাই যোৱা প্ৰায় 15টা বছৰ দলত সময় দি নিজৰ ব্যক্তিগত ফালৰ পৰা বিভিন্ন ঠাইত তেওঁ সহযোগিতা কৰি আছে জনতাৰ লগত, ভোটাৰৰ লগত। আৰু সেই অনুপাতে আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টিৰ যিমান কাৰ্যকৰ্তা আছে, সকলো কাৰ্যকৰ্তাই সঞ্জীৱ হাজৰিকাক নেতা বুলি আগত লৈ সকলো আগবাঢ়িছে। দ্বিতীয় কথা হ'ল দ্বিতীয়জন ব্যক্তি বুলি ক'ব লগা হ'লে দ্বিতীয়জন ব্যক্তি ইয়াত নাই, কাৰণ তেওঁ সিদিনাখন পেৰাচুট ড্ৰপিং হৈ আহি বিজেপিত জইন কৰিছে। আৰু তেনেকুৱা এজন ব্যক্তিক আমিতো নাভাবোঁ যে সাধাৰণ কাৰ্যকৰ্তাও কেতিয়াও তেওঁ গ্ৰহণ কৰা নাই বা গ্ৰহণ নকৰে। আৰু দ্বিতীয় কথা হ'ল শিবিৰ দুটা হোৱা নাই, কাৰণ শিবিৰ যিটো শিবিৰ সেইটোৱে হৈছে মেইন শিবিৰ, আৰু সেইটোৱে হৈছে সঞ্জীৱ হাজৰিকা শিবিৰ। ইয়াত বেলেগ এটা দ্বিতীয় শিবিৰ নাই, কিয়নো শিবিৰ সৃষ্টি কৰিবলৈ এটা সময় লাগে। তেওঁ যোৱা 5 তাৰিখে জইন কৰি আজি এটা যে শিবিৰ সৃষ্টি কৰিব, সেইটো আমাৰ ৰহা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই কেতিয়াও নাভাবে। আৰু আমি এটা কথা ভাবিম যে যিসকল কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টিৰ হৈ ৰাইজৰ লগত সম্পৰ্ক কৰি আহিছে, তাৰে এজন সঞ্জীৱ হাজৰিকা। আৰু সেই সঞ্জীৱ হাজৰিকা সেইকাৰণে আজিৰ তাৰিখত ৰহা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই তেওঁক সন্মুখত আগত লৈ বিজেপি প্ৰাৰ্থী হিচাপে পৰৱৰ্তী নিৰ্বাচনত অৱতীৰ্ণ কৰিবলৈ গৈ আছে। আৰু আমি অনুৰোধ কৰিম আমাৰ অসমৰ ৰাজ্যিক আমাৰ সভাপতি মহোদয় দিলীপ শইকীয়াদেৱ, মুখ্যমন্ত্ৰী মহোদয় কৰ্মপটু দক্ষ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আমি তেখেতৰ যিটো প্ৰেৰণা বা তেখেতৰ যিটো কৃপা, সেই কৃপা লাভ কৰি সঞ্জীৱ হাজৰিকাই এইবাৰ ৰাইজৰ মাজলৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে নিশ্চয় আগবাঢ়ি যাবলৈ সক্ষম হ'ব। যদিহে সঞ্জীৱ হাজৰিকাই দলীয় টিকেট লাভ নকৰে, তেনেহ'লে আপোনালোকৰ যিসকল তৃণমূল কৰ্মী ভাৰতীয় জনতা পাৰ্টি, যথেষ্ট দিন আপোনালোকে ভাৰতীয় জনতা পাৰ্টি আছে, আপোনালোকৰ কেনেকুৱা দৃষ্টিকোণ হ'ব? নহয়, আমাৰ দৃষ্টিকোণ এটাই যে আমি ভাৰতীয় জনতা পাৰ্টি হিচাপে কাৰ্য কৰি আছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ খুব নিষ্ঠাৰে আমাৰ বিশ্বাসো আছে যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাকেই এইবাৰ এজন ভাৰতীয় জনতা পাৰ্টিৰ নেতাই আমাক প্ৰাৰ্থিত্ব দিব। গতিকে আমি বেলেগ চিন্তা কৰাৰ কথাই নাহে। আৰু বেলেগ চিন্তা কৰিব নোৱাৰোঁ এইটো কাৰণে যে আমি এটা দলৰে অনুগত। কাৰণ যোৱা এটা উদাহৰণ মই আপোনাক দিওঁ, যোৱা 16 আৰু 21 সঞ্জীৱ হাজৰিকা প্ৰাৰ্থী আছিল।
তেওঁ দুটা টাৰ্মত তেওঁ দুইবাৰে প্ৰাৰ্থিত্ব পোৱা নাই। তেওঁ দলৰ অনুশাসন মানি আজিলৈকে তেওঁ দলৰ কাৰ্য কৰিছে। আমি তেওঁক সেইকাৰণে আগত লওঁ যে তেওঁ দলৰ অনুশাসন মানি দলৰ এটা খুব মানে ডেডিকেটেডলি কাম কৰা ব্যক্তি হিচাপে আমি তেওঁক আগত লৈ পেলাই আগবাঢ়ি যাব বিচাৰোঁ। আৰু তেওঁ অনুসৰণ কৰি আমাৰ হাজাৰ হাজাৰ দলীয় কাৰ্যকৰ্তাই আমি তেওঁক আগত লৈ পেলাই বিজেপি কাম কৰিবলৈ গৈ আছে। আৰু ইয়াত কথা হ'ল কি, এটাই বিজেপি ৰহাত, সেইজনেই সঞ্জীৱ হাজৰিকা, আৰু এটাই বিজেপি, সেয়াই হৈছে ৰহা বিজেপি। মই আকৌ এবাৰ সুধিছোঁ, যদিহে সঞ্জীৱ হাজৰিকাই দলীয় টিকেট লাভ নকৰে তেনেহ'লে যি অনুশাসন, সেই অনুশাসন আপোনালোকে মানি চলিবনে নাই? নাই, আমি অনুশাসন মানি চলিম, আৰু সেই অনুশাসনৰ মাজতেই সঞ্জীৱ হাজৰিকাৰ টিকেটটো থাকিব। গতিকে আমি নিশ্চিত যে সঞ্জীৱ হাজৰিকাক আগত লৈ আমি পৰৱৰ্তী নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি জানদা আমি এটা ৰহা সমষ্টিটো আমি হিমন্ত বিশ্ব শৰ্মাক নিশ্চয় উপহাৰ দিব পাৰিম। বিজেপিৰ কৰ্মী হিচাপে টিকট কোনে লাভ কৰাটো বিচাৰিছে? আচলতে আমি বিজেপি কৰ্মী হিচাপে টিকেট যোনেই নাপাওক আমি সমৰ্থন তেওঁকে কৰিম, কিন্তু তথাপিও আমি 26 চনৰ ভোটত আমি শশীকান্ত দাসকে বিজয়ী হোৱাটো মানে টিকেট পোৱাটো বিচাৰিছো। কাৰণ তেওঁ আমাৰ এই মানে 4 বছৰত যিখিনি উন্নয়নমূলক কাম কৰিছে বহুতখিনিয়ে কৰিছে, যেনে ৰাস্তা ঘাট পদূলি মাথাউৰি, আৰু আমাৰ মানে যিখিনি আগতে মানে মহিলাসকলে তেওঁ মানে গৈ পেলাই যে তেওঁ কিবা এটা পাৰ্চনেলি কথা ক'ব নিজৰ ব্যক্তিগত, সেই তেওঁক লগ পাবলৈ বহুত টান আছিলে। কিন্তু আজিকালি মানে এনেকুৱা হৈছে শশীকান্ত দাস ডাঙৰীয়া অহাৰ পৰা তেওঁ নিজে হলেও গৈ মানে ৰাস্তা ঘাট পদূলিও কাৰোবাক লগ পাই যে তোমাৰ কি অসুবিধা সেই তেওঁ মানে সোধ পোছ কৰি পেলাই সুবিধাখিনি খবৰ লৈছিল, লৈ পেলাই তেওঁক কি সুবিধা দিব লাগে, কি দিব লাগে সেইখিনিও কৰিছিল। ব্যক্তিগত কথা নহয়, ৰাজহুৱা কি উন্নয়ন হৈছে? ৰাজহুৱা উন্নয়নো বহুতখিনি হৈছে। আমাৰ চাপৰ মুখৰে ৰহা সমষ্টিৰ যিটো বিবি হানচাৰিয়া স্কুলখন, আমাৰ ইয়াত আগতে এখন প্ৰাথমিক মানে চিকিৎসালয় নাছিলে, এই চিকিৎসালয়খন হৈছে এতিয়া, ঠিক আছে। তাৰপিছতে মাথাউৰিটোৰ কাৰণে আমাৰ বহুতবাৰ আমি নিজেও বহুতবাৰ তেওঁক লগ কৰিছিলো, মাথাউৰিটো আমাৰ মাৰুপতি মাথাউৰিটো হৈছে, তেনেকে বহুতখিনি কামেই কৰিছে। আৰু সেইকাৰণে আমি বিচাৰিম যে আগন্তুক এই মানে 26 চনতো তেওঁকে বিচাৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।